वेलकम टू माय चैनल एडी ब्लॉग्स दरके जिदे मेरा नाम अजिदे आज हालोई মই আৰু দীপক আজি এটা খুব ভাল কামত যাই আছো মানে কোজাম কি যাম আপোনাক দেখাইছো আৰু লগতে আমাৰ লগত আছে দীপক মানে নতুন দীপকে মানে খুব সুন্দৰ বাইব যায় আপোনাক দেখাম এদি কবাত যদি লাগে লব পাৰিব মোৰ লগত সব ইতে লাইলা আহি আছে আৰু জুতিকো লম গোটেইটা দেখাম ক'ত গৈছ আপোনাক কৈ আছো বলক আৰু ড্ৰাইভিংৰ এটা ভালৰে আপোনালোকে কোনবা যদি শিকিব বিচাৰে নতুন আপোনাৰ 5 দিনতে 2-3 দিনতে আপুনি শিকিব পাৰিব প্ৰথম দিনৰ পৰা যদি সঁচাকে কোনে বিচাৰে আহিব দাদাৰ লগত 20 দিন এনেহে কয় কিন্তু দুদিনতে এদিনতে আপোনাক পাৰা কৰি দিব প্ৰথম দিনা মই আহি প্ৰথম দিনা শ্ৰেণীত বহাই দিছে তো ভয় লাগিছে পাৰিম নে নোৱাৰিম বুলি একদম ফাটাফাটি দাদাই আজি আমি ক'ত যাই আছো কি কৈছো গৈছিম ড্ৰাইভিংৰ ভিডিঅ পাই থাকিব ব্লগ তেনে লিপ শট মানে ভিডিঅটো হৈছে অলপ গাড়ী ন অলপ বেলেগ মানে শট প্ৰত্যেক মানুহে মানে খোৱাৰ কাৰণে মানে দিন ৰাতি কষ্ট কৰি যায় হয়নে নাৰিব হয় হয় দিন ৰাতি 24 ঘণ্টা মানুহ মেইন হৈছে জীয়াই থাকিব লাগিলে খাব লাগিব গতিকে খাব লাগিলে কামো কৰিব লাগিব গতিকে কিছুমান মানুহ ধৰক কাম কৰিব নোৱাৰে বা কিছুমান শাৰীৰিকভাৱে কম বা মেণ্টেলিটি প্ৰব্লেম সেইবিলাক মানুহ কেনেকৈ ক'ত থাকে আজি অলপ দেখাম আৰু কেনেকৈ কি আজি মানে অলপ বেলেগত পৰা বেলেগ হ'ব ভিডিঅ'টো গৈ আছো আপোনালোক ক'ত গৈছো এতিয়া গম পাইছে এইটো গণেশগুৰি ফ্লাইঅভাৰৰ পৰা এখন হোটেলত যাম হোটেলৰ পৰা ক'ত কেনেকৈ যাম আপোনালোক গোটেইখিনি পৰিৱেশ দেখাইছো আৰু দীপকক এতিয়া প্ৰথমতে আপোনালোকে দীপকৰ অলপ বাঁহী শুনক বাঁহীৰ সুৰৰ মাজে মাজে আমি গৈ লওঁ তাৰপৰা গোটেইখিনি ক'ম নে কিছুমান তো বাঁহী মানে ধুনীয়া বজায় একদম মানে বাঁহী একদম বাঁহীৰ সুৰ এটা বাঁহী এতিয়া আমাক অসমীয়া সংস্কৃতিৰ বাঁহী লাগে মেইন আমাৰ সংস্কৃতি খালি থাকাৰ মানে আমাক ৰাভা তিৱা সব গোটেইখিনি আমাক মিউজিক লাগে নে কি হেল্ল' ভাই আমি যেহেতু গৈ আছো অলপ দেৰি আছে এতিয়া আমি 6 মাইল গৈছো গতিকে তাৰ আগতে আমি দীপকৰ কেইটামান সুৰ চাই লওঁ আৰু আপোনালোকৰ দীপক অলপ কেনেকুৱা হৈছে কমেণ্ট বক্সত জনাব দীপক এতিয়া বজাইছে একদম জনা দিলে হ'ল আৰু একদম মানে গাড়ী মানে জামটো কমা নাই দিছোন আৰু জাম দেখছ না আৰু গৰমো কমা নাই একদম বানপানী গেল এতিয়া গৰম আছে আৰু আকৌ গৰম আছে বানপানী গেল মানে সমস্যা মানে বিৰাট জোধে গাইছ মানে জোধ মানে বিৰাট জোধ ৰ'দ দিলেও জোধ বৰষুণ দিলেও জোধ মানে উপায় নাই বৰষুণ দিলেও বানপানী ৰ'দ দিলে গৰম মানে অশান্তি আৰু মানে লাইফ শেষ বৰবাদ Rumba. অলপ আহি গ'লো 6 মাইলৰ পৰা অলপমান আপোনালোক আগলৈ আহি থাকিব আহি পেলাই পাব বাঘৰবুৰি এইটো চাওক আপোনাক দেখিছে টিফিনটো চাই লওক ক'ত আহিছোঁ দা ডাইনিং বেল কি ক'ম আপোনালোকে আহক ক'ত আহিছোঁ যেনে আমি বস্তুবিলাক ল'ব ইয়াতে আহিছোঁ ইয়াতে চাওক কি ধুনীয়া ৰেষ্টুৰেণ্ট ইয়াতে মানে আপোনালোকে কি পাব জানেনে এইবিলাকতো আছে আৰু লগতে টিফিন ছাৰ্ভিচ পূৰা আছে ফ্ৰী টিফিন ছাৰ্ভিচ দিয়ে বা আলু ভাই কি খাবাই নেকি ভিতৰত আমাৰ জিতু ভাই আছে জিতু ভাই বহুত বছৰমান লগ পালোঁ কি খবৰ আৰু এইফালে আমাৰ খানাবিলাক আজি ৰেডি পূৰা কাৰ্টন আৰু এইফালে ভাই কি খবৰ পূৰা কালাৰিং কৰি দিছে দেখোন এই চিকেন আছে আৰু সালাদ চাটনি
একদম ধুনীয়া ৰেডি কি ভাই চৌধটো চাই লওক আপোনালোকে ধুনীয়াকৈ চাই লওক আৰু বেলকনি চেলকনি ধুনীয়া আছে কিন্তু আনলিমিটেড বুফে 80 ৰুপিজ বাইখন কি বিয়া অৰ্ডাৰ চকী দেখোন আনলিমিটেড কি 80 ৰুপিজত দালি দুখন অঁ চব্জি এখন ভাজি এখন পাপৰ বেঙেনা ফ্ৰাই চাটনি সালাড ক্ষীৰ বা ধুনীয়া দেখোন চাই লওক আপোনালোকে ৰেডি কৰি দিছে আপোনাৰ ভিতৰখিনি নেদেখা এতিয়া কৈয়ে দিলোঁ ব'লক আমি ক'ত দি যাম ধুনীয়াকৈ আহি গ'লোঁ শুক্লেশ্বৰত মানুহবিলাক কেনেকৈ থাকে আপোনালোকে শুক্লেশ্বৰ আহিলে এওঁলোকক দেখিব এওঁলোকৰ পৰিৱেশ দেখিব এওঁলোকৰ নাই কোনো ঘৰ বাৰী নাই কোনো পৰিয়ালবৰ্গ নাই এওঁলোকৰ কৰ্ম কৰি খাব পৰা যোগ্য কোনোবা যদি বিকলাংগ কোনোবা আকৌ বৃদ্ধ নাজানে আপোনালোকৰো এওঁলোকক কিবা এটা দিবৰ মন যদি আপোনালোকে এনেকুৱা সহায় কৰিবৰ মন আছে মোক কমেণ্ট বক্সত জনাব মই আপোনালোকে যদি নাহেও আমি এনেকৈ গৈ মোৰ বন্ধুৰ সৈতে দিব পাৰিম আৰু আজিও আমি দি মনটো খুব ভাল লাগিল আগলৈও এনেকুৱা কাম কৰি যাম আপোনালোকে সহায় কৰি যাব আমাৰ জ্যোতি ভাই মানে এইবিলাক কামত আমাৰ সদায় ভাল লাগে আৰু যদি আমাক এনেকৈ চাপৰ্ট কৰি যায় যাৰ কিছুমান যদি মানুহৰ সহায় কৰিব দিবৰ মন থাকে হয়নে নহয় দিব টাইম নাই তেতিয়াহ'লে আমাক দিলে হ'ল আমি কিমান টকা ক'ত কিমান খৰচ যায় গোটেইখিনি ডিটেইলছ দিম আমি ক'ত ক'ত মানুহবিলাকলৈ কাপোৰ হওক যিকোনো বস্তু আপুনি সহায় কৰিব পাৰে চাওক এয়া এৰি ভলাই আৰু এইফালে মানুহ বস্তু ৰ'দে আজি নহয় খুৰা কি গৰম নহ'লে বা মানুহ ভাত খোৱান কৰিব আৰু এতিয়া সীমান্ত পুৰা লাইনত ভিতৰণি শেষ ইমানে মানুহ আহে আৰু ইমানে হেঁচা ঠেলা আপোনালোকে দি আনন্দ পাব কাৰণ কি 2 কাৰ্টন মানে 100 প্লেট আনিছিলোঁ মাছ প্লেট শেষ ঠিক আছে গতিকে আপোনালোকে আৰু এনেকুৱা সৰ্বনীয় খুৰা কেনেকুৱা লাগিল মই আহি থাকোঁ প্ৰায় হা আৰু আপুনি ইয়াতে থাকে এনে ক'ত ঘৰ আপোনাৰ বহুত এনে কিমান বছৰৰ পৰা আপুনি ইয়াতে হয় নেকি ঠিক আছে লগ পাই ভাল লাগিল আৰু আগলৈ কোনোবা এনেকুৱা সহায় সহযোগিতা কৰে আমি আগবঢ়াই দিম এই হৈছে মানুহে দিব নাহে ঠিক আছে যি নহওক বাৰু খুব ভাল লাগিল ধুনীয়াকৈ বিলাই মিলাই আহি গ'লো আজি খুব মনটো ভাল লাগিল গতিকে আপোনালোকৰ যে কাৰোবাৰ এনেকৈ দিব মন থাকে তেতিয়াহ'লে আহিব পাৰে আৰু দিব পাৰে যদি ক'ৰবাত দিবৰ ধৰি লওক টাইম নাই তেতিয়াহ'লে মোৰ হাতত নাই কিছুমানতো ভাই আমাক ক'লে হ'ল খোৱাত বিজি মানে গৰম লাগি গৈছে আৰু এইফালে আমাৰ নতুন লিচেনাৰ নতুন নিউ মেম্বাৰ হৈ গৈছে আমাৰ নামটো কৈ দিয়া তোমাৰ মোৰ নাম বিকাশ নাথ আপোনালোকে চাৰ্চ কৰিব ইউটিউবত ফ্লোট বিকাশ নাথ বুলি মই বাঢ়ি চাহি বজাওঁ বিহুৰ লগত জড়িত লগত অজিতাক আজি চিনি পালোঁ আজি 1 মাহমান হ'ল হয় নেকি পাই বহুত ভাল লাগিলে দাদা বেলেগতকৈ বহুত বেলেগ কি কোৱা সঁচাকৈ মোক লগ পালে মানুহে এৰিব নহয় কি মই কি মিঠা নেকি সঁচাকৈ আপোনাৰ যি নহওক আমি বিকাশৰ যে বেছি কথা নুশুনো বিকাশৰ এটা সুন্দৰ বাহিৰটো শুনিম আৰু আপোনালোকে আমাক মৰম চেনেহ কৰি যাব এনেকৈ নে কিছুমান আৰু আজি খুবেই ভাল লাগিল গতিকে আপোনালোকে গোটেইখিনি ভিডিঅ'টোত গমেই পাইছে যদি ভাল লাগিছে আমাৰ কাৰণে নিশ্চয় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু ভাল বেয়া কমেণ্টত লিখিবলৈ নাপাৰিব আমি এতিয়া বিহু শুনিম ধুনীয়া বিহু নে কি ধুনীয়া আমি বিহু এটা শুনিম আৰু আপোনালোকৰ পৰা আজি পাই পাই ল'ম মোৰ চেনেলত আপোনালোকে ৰোমান্টিক জমনি সকলো বস্তু পাই থাকিব নেকি খালি বেল বটনটো মেইন আপোনালোক কৈছোঁ ইমান ভিউজ গৈছে ইমান ভিউজ গৈছে বেল বটনটো অলপ কমকৈ বজাই দিম কনজুচ কৰিছে কনজুচ কৰিব নালাগে বজাই দিলে হ'ল একদম বজাই দিব আপোনালোক মৰম চেনে আৰু ফালা ফালিকে দি যাম বোলে বৰ ধুনীয়া আইজৈ আজি আমি ৰাইজক বেছি নুশুনা মাত্ৰ 2টা শুনিম আৰু যদি মোৰ লগতো আছে আৰু বিকাশ এতিয়া আৰু মোৰ নিজৰ ভাইটিৰ দৰে হৈ গ'ল তোমাৰ দৰে এনি টাইম লাগি থাকিব নেকি ৰাইজে কেনেকুৱা পায় বিকাশৰ বাহিৰ সুৰ আৰু আমাৰ কামবিলাক সঁহাৰি জনাই যাব আমি এইটো যে বিকাশ লাষ্ট এটা লাগে ৰাইজৰ বাবে
বঢ়িয়া বিকাশ থেংক ইউ ভাল লাগিল আগলৈ মোৰ লগত আহি থাকিবা আহিম, নেকি আহিম, আপোনাক আৰু আৰু ৰাইজে তোমাক মৰম চেনেহবিলাক দিব কিমান দে চাই লওঁ নেকি চ' আজি আমাৰ চব কৰ্ম শেষ এতিয়া বাহি চাহি ধুনীয়াকে সোমালো কৰ্ম শেষ কাম কৰ্ম শেষ শেষ চব আজি শেষ নেক্সট টাইম আকৌ লগ পাইছো আপোনালোকক নতুন জোচ নতুন ঠাই নতুন মৰম নেকি yes নতুন মৰম জয় শ্ৰীৰাম বাই 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 নেক্সট টাইম লগ পাম বাই বাই পুৰা শুই নাথাকিব জাগি থাকিব